আমাৰ অসম বিধানসভাত আমি যেটো দেখিছোঁ পূৰ্বৰ পৰা এটা শালীনতা ৰক্ষা কৰি পেলাই বিতৰ্ক নিশ্চিতভাৱে হ'ব, সমালোচনা তীব্ৰৰ পৰা তীব্ৰতৰ হ'ব। কিন্তু এই ধৰণে আসনৰ পৰা উঠি আহি পেলাই বিধায়কক আক্ৰমণ কৰাৰ ঘটনা ৰূপজ্যোতি কৰ্মীয়ে যেটো আজি সংগঠিত কৰিলে, ইয়াক নিন্দাৰ কোনো ভাষা নাই। কিন্তু আমি দেখিছোঁ আমাৰ বিধানসভাত উপাধ্যক্ষ আসনত বহিছে, বহাৰ পিছত তেখেতক বুজাবলৈ চেষ্টা কৰিছে আৰু এটা সামান্য ৱাৰ্ণিং দি পেলাই তেওঁক ৰেহাই দিছে। কাৰণ এনেকুৱা নজিৰবিহীন ঘটনা সংঘটিত কৰা ৰূপজ্যোতি কৰ্মীক আজি এইকেইদিন যি বিধানসভাৰ অধিৱেশন আছে তাৰ পৰা তেওঁক বহিষ্কাৰ কৰা উচিত আছিল, তেওঁক কঠোৰ শাস্তি দিয়া উচিত আছিল। কিন্তু তাকে নকৰি গোটেই ঘটনাটোক তেওঁলোকে লঘু কৰিবলৈ চেষ্টা কৰিছে। যদি বিজেপিৰ বিধায়কসকল আগবাঢ়ি আহি বাধা নিদিলেহেঁতেন তেতিয়াহ'লে নিশ্চিতভাৱে অখিল গগৈক আক্ৰমণ কৰিলেহেঁতেন, চেয়াৰমেন আলীক আক্ৰমণ কৰিলেহেঁতেন, আনকি আমাৰ দলপতিকো বিৰোধী পক্ষৰ দলপতিকো আক্ৰমণ কৰিলেহেঁতেন। এই ধৰণৰ এটা অদ্ভুত চিটুৱেশ্যন সৃষ্টি কৰিছে, তাৰ কাৰণে আমি নিন্দা কৰিছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টি আমি কওঁৱে তেওঁলোকে এটা স্বৈৰতন্ত্ৰ আমাৰ দেশত প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে, তাৰ নিদৰ্শনটো আজি অসম বিধানসভাত তেওঁলোকে প্ৰদৰ্শন কৰিছে।